নমস্কাৰ। প্ৰফুল্ল বৰাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ। আপোনালোকৰ সুবিধাৰ কাৰণে আজি পুনৰ অন্য এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। আচলতে ভিডিঅ'বোৰ ৰাতি প্ৰস্তুত কৰা হয় এই কাৰণে পোনপ্ৰথমে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। আচলতে আমি সকলোৱে আপোনালোক বা মই আমি নিজৰ জীৱিকাৰ অৰ্থে দিনটোত আমি বিভিন্ন ধৰণৰ কাম কাজত ব্যস্ত হৈ থাকিবলগীয়া হয় আৰু সেই ব্যস্ততাৰ মাজত নিজৰ কৰ্মত ব্যস্ততা হৈ থকাৰ পাছত আৰু তেনেকুৱা ধৰণে বিশেষকৈ একেবাৰে সময় পোৱা নহয়। তথাপিতো আপোনালোকে যি মৰম চেনেহ দিছে বা আপোনালোকে যেনেকুৱা ধৰণে খুব কম সময়ৰ ভিতৰতে আদৰি লৈছে মই বনাই দিয়া বা প্ৰস্তুত কৰি দিয়া ভিডিঅ'বোৰ, সেই হেতুকে আপোনালোকৰ কেৱল মৰম আৰু প্ৰেৰণা আপোনালোকে দিয়া অকণমান উৎসাহৰ কাৰণে আজি পুনৰ অন্য এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আজি ভিডিঅ'টো হৈছে কি, যিসকল ব্যক্তিয়ে অৰ্থাৎ মই লগ পোৱা যিসকল ব্যক্তি বা যিসকল ব্যক্তিয়ে বিষত ভুক্তভোগী হৈ আছে আৰু মোৰ অতিকে মাতৃৰ লগৰ মাতৃ, পিতৃৰ লগৰ পিতৃ বা মোৰ খুৰাদেউৰ লগৰ খুৰাদেউ বা যিসকল মোৰ শ্ৰদ্ধাৰ নবৌ বয়সৰ নবৌ, যিসকল মোৰ পূজনীয় দাদাৰ সমপূজ্যৰ দাদা, অনাৰসে তেওঁলোকে বিষত ভুক্তভোগী হৈছে আৰু বিষত ভুক্তভোগী হোৱাৰ পাছত বৰ্তমান মই যি ঠাইত গৈ পেলাই তেওঁলোকক লগ পাইছোঁ বা তেওঁলোকৰ ঘৰলৈ যিখিনি সময়ত গৈছোঁ, তেওঁলোকৰ যি ধৰণে তেওঁলোকক লগ পাইছোঁ, আচলতে তেওঁলোকে বহুত মৰম দিছে আৰু তেওঁলোকে মোৰ প্ৰডাক্টবোৰ, অৰ্থাৎ আপোনালোকে জানেই যে আমাৰ সম্পূৰ্ণ প্ৰডাক্টবোৰ আয়ুৰ্বেদিক প্ৰডাক্ট হয় আৰু সেই আয়ুৰ্বেদিক প্ৰডাক্টবোৰৰ যিটো নেকি আমাৰ বিষৰ এটা প্ৰডাক্ট আছে, মই আপোনালোকক দেখাব বিচাৰিছোঁ। বিষৰ প্ৰডাক্টটোৰ নাম হৈছে আপোনাৰ মেজিক পেইন বুলি কোৱা হয়। এইটো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, এইটো হৈছে আমাৰ প্ৰডাক্টটো। এইটো আপোনালোকক সম্পূৰ্ণ দেখাই দিছোঁ। এইটো আপোনাৰ ইয়াৰ নামটো হৈছে মেজিক পেইন। বৰ্তমান সকলো বজাৰ বা আয়ুৰ্বেদিক দোকানত এই প্ৰডাক্টটো বৰ্তমান উপলব্ধ হ'বলৈ সক্ষমতা লাভ কৰিছে আৰু এই প্ৰডাক্টটো যিসকল ব্যক্তি এতিয়ালৈকে গ্ৰহণ কৰিছে, সেইসকল কোনো ধৰণৰ ব্যক্তি এতিয়ালৈকে কিন্তু নুই কৰিব পৰা নাই। মই যিসকল ব্যক্তিকো দিছোঁ তেওঁলোকে আচলতে খাই বৰ এটা ভাল ৰিজাল্ট পাইছে। কথাটো হ'ল কি, ভিডিঅ'টো প্ৰস্তুত কৰা মই কোনো ধৰণে ইয়াৰ পৰা যে কিবা বেনিফিটৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা নাই। আপোনালোকৰ জ্ঞাত অৰ্থে এইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে যাতে আপোনালোকক প্ৰডাক্টটো দি অহাৰ পাছত আপোনালোকৰ যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয়, কেনেকৈ খাব লাগিব বা কেনেকুৱা ধৰণে ইয়াক খালে মানে বিষৰ পৰা নিৰাময় পাব, তাৰ ওপৰত মই দেখাবৰ কাৰণে, ডেমো কৰি দেখাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। চাওক, আপুনি যদি বিষত ভুক্তভোগী হৈ আছে বা আপোনাৰ যিকোনো জইণ্ট পেইনেই হওক, বেক পেইনেই হওক, মাচল পেইনেই হওক, আপোনাৰ অৰ্থাৎ কঁকালৰ বিষেই হওক, আঁঠুৰ গাঁঠি বিষেই হওক, ৰাজহাড়ৰ বিষেই হওক বা এই ডিঙিৰ গলধন, সকলোখিনি বিষতে আপুনি এই মেজিক পেইন ব্যৱহাৰ কৰিব পাৰে। মেজিক পেইন এটা এনেকুৱা ধৰণৰ যাদুকাৰী প্ৰডাক্ট হয়, ইয়াক আপুনি খোৱাৰ 24 ঘণ্টাৰ ভিতৰতে ৰিজাল্ট পাব। তো মই আপোনালোকক স্ক্ৰীনত এইটো খুলি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক, এইটো এনেকুৱা ধৰণে ইয়াতে আপোনাৰ 30টা কেপচুল থাকে। যদি আপোনাৰ বিষ একেবাৰে হাত ভৰি লৰচৰ কৰিব পৰা নাই বা আপুনি বহাৰ পৰা উঠিব পৰা নাই, তেতিয়াহ'লে আপুনি এই কেপচুলটো দিনে আপুনি 2টাকৈ সেৱন কৰিব। মই আপোনালোকক ইয়াত চাওক, প্লেট এখন লৈছোঁ। এই প্লেটখনত মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আচলতে এই কেপচুলখিনি আপোনাৰ ব্লেক হয়, এই ক'লা কালাৰৰ হয়, দেখিবলৈ পাইছে। আপোনালোকে যদি খুব বিষ হৈ আছে তেতিয়াহ'লে আহাৰ খাই পেলাই, খানা খাই পেলাই, অৰ্থাৎ ভাত খোৱাৰ পাছত ৰাতিপুৱা ইয়াৰ এটা কেপচুল খাব, ভাত খাই, আৰু ৰাতি ভাত খাই এটাকৈ কেপচুল খাব। যদি আপোনাৰ বিষটো নৰ্মেল হয়, বৰ এটা বেছি বিষ নহয়,
তেতিয়াহ'লে আপোনালোকে অকল ৰাতিহে ভাত খোৱাৰ পাছত খাব। এইটো কোনো ধৰণৰ ছাইড ইফেক্ট নাই, এইটো সম্পূৰ্ণ আয়ুৰ্বেদিক প্ৰডাক্ট হয়। ইয়াতে কোনো ধৰণৰ ছাইড ইফেক্ট নাই বুলি প্ৰডাক্টটোতে যিহেতু নেকি লিখা আছে। আৰু যদি আপোনালোকে গেছত ভুক্তভোগী হৈ আছে, অৰ্থাৎ গেছ প্ৰব্লেম আছে, হয়, বিষৰ দৰৱ খোৱাৰ পাছত আমাক গেছ প্ৰব্লেমে আমনি কৰে। গতিকে যদি আপোনালোকৰ গেছ প্ৰব্লেম আছে তেতিয়াহ'লে গেছৰ টেবলেট ফাৰ্মাচীৰ পৰা হ'লেও লৈ ল'ব পাৰে, বা আমাৰো আছে বিভিন্ন ধৰণৰ গেছৰ প্ৰডাক্ট। মই অন্য ভিডিঅ'ত গেছৰ প্ৰডাক্টটোৰ বিষয়ে আপোনালোকক দেখাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু গেছৰ টেবলেট এটা খাই ল'ব খানা খোৱাৰ আগত। আৰু যদি গেছ প্ৰব্লেম বৰ তেনেকুৱা ধৰণে নাই তেতিয়াহ'লে আপোনালোকে নাখালেও হ'ব। এতিয়া আহিছোঁ ইয়াত দেখিবলৈ পাইছে আপোনালোকে ভাত খোৱাৰ পাছত এটাকৈ কেপচুল প্ৰত্যেক দিনাখনি সেৱন কৰিব। যদি আপোনাৰ নৰ্মেল বিষ হয় বা একেবাৰে ভৰি হাত বোলে লৰচৰ কৰিব পৰা নাই, তেতিয়াহ'লে ৰাতিপুৱা এটা আৰু গধূলি এটাকৈ খাব। আৰু এইটো বৰ্তমান সকলো ফাৰ্মাচী বা দোকানত এই মেজিক পেন, অৰ্থাৎ মেজিক পেন সকলো দোকান বা ফাৰ্মাচীত আপোনাৰ বৰ্তমান উপলব্ধ হৈ আছে আৰু আপোনালোকে বিচাৰিলেই পাব। যদি আপোনালোকে বিচাৰি পোৱাত কিবা ধৰণৰ অসুবিধা পায় তেতিয়াহ'লে মোক স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰি পেলাই আপোনালোকে ল'ব পাৰিব। অসমৰ বিভিন্ন ঠাইলৈকে আমি প্ৰডাক্টবোৰ পঠাই আছোঁ আৰু খাই সম্পূৰ্ণ আৰোগ্য পাইছে। আৰু যিসকল ব্যক্তিয়ে ভিডিঅ'টো চাই আছে, যদি সঁচাকৈ বিষত ভুক্তভোগী হৈ আছে, আপোনালোকে এবাৰ এই প্ৰডাক্টটো ব্যৱহাৰ কৰি চাওক, ভাল ৰিজাল্ট পাব। লগত আপোনালোকৰ বাবে লাইফ ছাকচেছ মেনেজমেণ্ট ইনষ্টিটিউটে এই প্ৰডাক্টটো প্ৰস্তুত কৰি উলিয়াইছে। এইটো আপোনাৰ দেখিবলৈ পাইছে স্ক্ৰীনত, আপোনাৰ পেইন অইল 44 বুলি কোৱা হয়। এইটো আপোনাৰ হাৰ্বেল পেইন অইল 44 বুলি কোৱা হয়। এইটো আপোনাৰ মাছাজ অইল হয়। এইটো আপোনালোকে দিনত মালিচ কৰিব পাৰে 2 টাইমকৈ। এইটো আপোনাৰ যিকোনো ই বাহিৰৰ পৰা কাম কৰিব। আৰু যিটো মই অলপ আগতে দেখালোঁ, এইটো আপোনাৰ মেজিক পেইন বুলি, এই প্ৰডাক্টটো আপোনাৰ মেজিক পেইন বুলি যিটো আপোনালোকক দেখালোঁ, এইটো আপোনালোকে খাব। এইটো ভিতৰৰ পৰা আপোনাক কাম কৰিব আৰু আপোনাৰ মানে মাছাছৰ ক্ষেত্ৰত আপুনি এই অইলটো ব্যৱহাৰ কৰিব পাৰে। খুবেই ভাল ৰিজাল্ট। এইটো নৰ্মেল জেনেৰেল বিষতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো সম্পূৰ্ণ হাৰ্বেল প্ৰডাক্ট হয়। আপোনাৰ 100 ml আছে, 100 গ্ৰামৰ তেল হয়। এইটো আপোনাৰ ব্যৱহাৰ কৰিবলৈ হ'লে আপুনি পৰিষ্কাৰকৈ বিষোৱা ঠাইডোখৰ ধুই ল'ব। ধুই পেলাই যিডোখৰ ঠাইত আপোনাৰ বিষ অনুভৱ হয় সেই ঠাইটোত এই তেলটো অলপ লগাই পেলাই মালিচ কৰিব পাৰ ডে, অৰ্থাৎ দিনে 2 বাৰকৈ লগাব। এনেকুৱা ধৰণে আপুনি লাহে লাহে দিনত 2 টাইমকৈ যদি মালিচ কৰে তেতিয়াহ'লে খুব সোনকালে এটা ভাল উপশম পাবলৈ সক্ষমতা লাভ কৰিব। আৰু আশা কৰোঁ আপোনালোকে যিসকলে এই প্ৰডাক্টটো মোৰ পৰা ক্ৰয় কৰিলে, আপোনালোকে মই দেখাই দিয়াৰ ধৰণে আপোনালোকে খাওক আৰু কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আগন্তুক দিনত আপোনালোকৰ মাজলৈ যিসকল ব্যক্তিয়ে আমাৰ প্ৰডাক্টবোৰ খাই পেলাই ভাল পাইছে, মই তেওঁলোকৰ ওচৰত সাক্ষাৎকাৰ লৈ তেওঁলোকৰ মুখেৰে ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ দিবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ বাবে অকণমান আপোনালোকে সময় দিব লাগিব আৰু আপোনালোকৰ ধৈৰ্য ধৰিব লাগিব। গতিকে মই চেষ্টা কৰিম, কিন্তু কেৱল আপোনালোকৰ আশা আৰু অকণমান মৰম আৰু আপোনালোকে দিয়া অকণমান প্ৰেৰণা পালে এইখিনি প্ৰস্তুত কৰি উলিয়াবলৈ সাৰ্থকতা লাভ কৰিম। গতিকে মই আশা কৰিছোঁ আপোনালোকে ভালে থাকক, ভালকৈ খোৱা বোৱাত যত্ন লওক। কাৰণ আজিৰ ডেটত আপুনি বা মই যদি নিজক যত্ন নলওঁ তেতিয়াহ'লে আৰু আমাক বেলেগ অন্য কোনোবাই আহি পেলাই নিজে খুৱাই দিব বা আমাক কেয়াৰ ল'ব, তেনেকুৱা কোনো মানে নাই। গতিকে নিজৰ যত্ন আমি নিজে ল'বই লাগিব। ভালকৈ খোৱা বোৱা কৰিব, খোৱা বোৱাৰ ওপৰত যত্ন ল'ব আৰু ভালে থাকক আশা কৰিছোঁ। সদশেষত আপোনালোক সকলোলৈকে